ৰামপুৰ সত্ৰৰ ভূমিত স্থাপন ৰামপুৰ সত্ৰ আজানপীৰ সুবাহী মুক্তাব। বটদ্ৰৱাৰ ঐতিহাসিক ৰামপুৰ সত্ৰলৈ নামি আহিছে অশনি সংকেত। এসময়ত এই ৰামপুৰ সত্ৰতে আছিল মহেন্দ্ৰ কন্দলীৰ সংস্কৃত টোল। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আদিপাঠ গ্ৰহণ কৰা এই ৰামপুৰ সত্ৰতে এসময়ত মহেন্দ্ৰ কন্দলীৰ আছিল সংস্কৃত টোল। বৰ্তমান সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ বিপৰীতে এই ৰামপুৰ সত্ৰৰ ভূমিত স্থাপন কৰা হৈছে ৰামপুৰ সত্ৰ আজানপীৰ সুবাহী মুক্তাব। পিছে এই ৰামপুৰ সত্ৰ আজানপীৰ সুবাহী মুক্তাবে কিহৰ ইংগিত দিছে বটদ্ৰৱাবাসী, তাকে লৈ চিন্তিত হৈ পৰিছে এতিয়া সমগ্ৰ বটদ্ৰৱাবাসী। শুনক এই সম্পৰ্কে স্থানীয় ৰাইজে কি কয়। বিভিন্ন ধৰণৰ সমস্যা তথা এই বেদখল হওক বা ভূমিৰ সমস্যা হওক, যিকোনো সমস্যাৰ ক্ষেত্ৰত আমাৰ এতিয়া বৰ্তমান অসম চৰকাৰৰ লগত যেনেধৰণে যোগাযোগ হৈ আছে তাৰ বাবে এতিয়াৰ পৰা এক স্থায়ী আয়োগ থাকিব, ই স্থায়ী হৈ যাব আৰু আমি সেইকাৰণে খুব আনন্দিত। আমাৰ এই বৰদোৱাৰ ওচৰ পাজৰৰ যিসমূহ সত্ৰ আছে, ৰামপুৰ সত্ৰ হওক, কোবাইকটা সত্ৰ হওক বা পাণবাৰী সত্ৰ হওক, এনেকৈ যিসমূহ সত্ৰ আছে য'ত ভূমি বেদখল হৈ আছে বা যি বন্তিগছ জ্বলাইহে থকা হৈছে বা ক'ৰবাত সেইকণো নাইকিয়া হৈ আছে, এইসমূহৰ ক্ষেত্ৰত এই আয়োগে এতিয়ালৈকে যেনেধৰণে কৰ্ম কৰি আছে, ইয়াৰ স্থায়ী হৈ যোৱাৰ পিছৰ পৰা আমাৰ আৰু সুবিধা হ'ব। আমাৰেই নহয়, গোটেই অসমৰ সকলো সত্ৰৰে ইয়াৰ যিকোনো ধৰণৰ সমস্যা হওক বা যিকোনো ধৰণৰ মানে যিকোনো বাধা বিঘিনি হওক বা সমস্যা হওক, যিকোনো ক্ষেত্ৰত মাটি বাৰীৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতেই হওক, এই আয়োগে মানে সকলো ধৰণৰ সহায় কৰিব বা কৰ্মখিনি কৰি যাব। তাৰ কাৰণে আমি বহুত সঁচাকৈ আনন্দিত আৰু এই কৰ্মভাগ অতি সোনকালে হৈ যাওক আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই সত্ৰৰ সুৰক্ষাৰ বাবে যিখিনি কৰ্ম কৰি আছে তাক সঁচাকৈ শলাগ ল'বলগীয়া। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বেদখলকাৰীৰ আগ্ৰাসনৰ বাবে ৰামপুৰ সত্ৰৰ ভূমিত এতিয়া আছে কেৱল বেদখলকাৰীয়ে স্থাপন কৰা বাসস্থান। একে গাতে লাগি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিল, মহেন্দ্ৰ কন্দলী সংস্কৃত টোল, সেই জেগাখিনিয়ে নাম হ'ল ৰামপুৰ সত্ৰ। আজি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেইবাশ বছৰলৈকে তাত সম্পূৰ্ণ তাত ভেটিটো আছিল। অসম আন্দোলন আগলৈকে সংস্কৃত টোলৰ যিটো ভেটি পাঠদান কৰা তেখেতে, সেই জেগাটো আছিল। আজি ৰামপুৰ সত্ৰত মই বহুতবাৰ কৈছোঁ এই কথাটো, অসমৰ ৰাইজক জনাইছোঁ যে ৰামপুৰ সত্ৰত বৰদোৱা থানৰ পৰা 1 কিলোমিটাৰ আঁতৰ, বৰদোৱাৰ সত্ৰৰ পৰা 1 কিলোমিটাৰ, মাত্ৰ বৰদোৱা থানৰ পৰা 1 কিলোমিটাৰ আঁতৰত, তাত ৰাম নাম লোৱা কোনো আজি মানুহ এজন নাই। কিন্তু আচৰিত ঘটনা হ'ল তেখেতসকলে এনেকুৱা এটা পৰিকল্পনা কৰিছে, ৰামপুৰ সত্ৰ নাম দি এখন চুপাৰী মাদ্ৰাছা খুলিছে। মাদ্ৰাছাখনৰ নাম দিছে আজানপীৰ। এতিয়া ঘটনাটো হ'ল আজানপীৰৰ লগত আমাৰ কোনো বেয়া পাবলগীয়া কথা নাই, আজানপীৰ নাম হওক, কিন্তু তেখেতসকলে ৰামপুৰ সত্ৰ শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে আমি অত্যন্ত ক্ষুণ্ণ হৈছোঁ। এয়া এটা উচিত তদন্ত হ'ব লাগে। যিকেইজন মানুহে পাতিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষা গ্ৰহণ কৰে ৰামপুৰ সত্ৰত, তেখেতসকলক এটা উপযুক্ত শাস্তি দিব লাগে বুলি মই মিডিয়াৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ৰামপুৰ সত্ৰখন য'ত যিখন সংস্কৃত টোলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শৈশৱত শিক্ষা গ্ৰহণ কৰিছিল, সেই স্থানখিনি ৰামপুৰ সত্ৰখন উদ্ধাৰ কৰিব লাগে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ। সেয়ে এতিয়া অসম সত্ৰ ভূমি সংৰক্ষণ আৰু পৰ্যবেক্ষণ আয়োগে মুখ্যমন্ত্ৰীক দাখিল কৰা বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ, কোবাইকটা সত্ৰকে ধৰি কেইবাখনো সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা বেদখলমুক্ত কৰি সত্ৰৰ ভূমি উদ্ধাৰ কৰিব লাগে বুলি চৰকাৰলৈ আহ্বান জনাইছে সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামীৰ লগতে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।